নমস্কাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে আজি দিনটোৰ বিষয়ে সাধাৰণভাৱে জানি লওঁ আহক। আজি ইংৰাজী 2021 চনৰ মাৰ্চ মাহৰ 25 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 11 তাৰিখ। বৃহস্পতিবাৰ, শুক্লা একাদশী তিথি আৰু অশ্লেষা নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ আৰু দেৱাৰীগণ হ'ব। আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া কান্তা যোগ হ'ব। খাদ্যত আজি উৰহি আৰু পুৰৈ শাক নিষিদ্ধ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ন'টিফিকেশ্যন বেলটো অন কৰি অল বুটামটো ছিলেক্ট কৰি ৰাখক। তেতিয়া আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'ব। আমি আপোনাৰ আজিৰ দিনটো সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। আহক এতিয়া আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। স্বাস্থ্যৰ বাবে যাতে কৰ্ম নষ্ট নহয় তাৰ বাবে আপোনাক আজি যত্নৰ প্ৰয়োজন হ'ব। পুৰণা ৰোগৰ অশান্তিৰ লগতে যিকোনো প্ৰকাৰৰ আঘাতে অৰ্থ ক্ষয় নকৰিবলৈ সাৱধানতা গ্ৰহণ কৰক। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ বিষয়াৰ কোনো সিদ্ধান্ত আপোনাৰ পৰিপন্থী হোৱাৰ বাবেও মানসিক অশান্তিৰ যোগ আছে। অৱশ্যে সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত আপোনাৰ সফলতা থাকিব আৰু সন্মানো বাঢ়িব। শিক্ষাৰ্থীৰ প্ৰতিযোগিতামূলক পৰীক্ষা আদিৰ সংবাদ লাভৰ বাবে উদ্বিগ্নতা বৃদ্ধিৰ যোগ। পৰিৱেশৰ সকলো দিশতে আপোনাৰ কৰ্মোন্নতি আৰু স্থান অটুট ৰাখিব পাৰিব। কিন্তু আপোনাৰ স্বাস্থ্যত দাঁত কাণৰ ৰোগে আপোনাক মানসিক অশান্তি নিদিবলৈ আপুনি আজি যত্ন ল'ব লাগিব। নিবনুৱাই ব্যস্ততাৰে দিনটো পাৰ কৰিব লগা হ'ব। বাঞ্ছিত নতুন সংযোগ স্থাপনত আজি আপুনি সফলতা পাব। আজি কোনো ব্যক্তিক দিয়াৰ প্ৰতিশ্ৰুতি ৰক্ষাত হোৱা অসমৰ্থতাৰ বাবে আপোনাৰ মনত সামান্য দুখ উপস্থিত হ'ব পাৰে। অৰ্থ চিন্তায়ো আপোনাক সামান্য আমনি কৰিব। ভ্ৰমণত সাৱধানতা গ্ৰহণ কৰক। প্ৰেমত প্ৰিয় বন্ধুৰ কোনো কথাত আপোনাৰ অসন্তোষ থাকিলেও আপুনি যিকোনো মন্তব্য দিয়াত সাৱধানতা লওক। যিকোনো কাৰণতে বিবাদ আদিৰ পৰা সতৰ্কতাৰে বিৰত থাকিবলৈ যত্ন কৰক। নতুন সংযোগীৰ বাবেও আজিৰ দিনটো নিম্নমানৰ। গৃহত স্বাস্থ্য আদি বিভিন্ন কাৰণত আপোনাৰ ব্যয় বৃদ্ধিয়ে অৰ্থচিন্তাও বৃদ্ধি কৰিব পাৰে। কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিত আপুনি সুখী হ'ব পাৰিব যদিও ই আপোনাৰ সমস্যা সমাধানত যথেষ্ট নহ'ব। কোনো সামান্য সমস্যাৰ বাবে যাতে গৃহকণ্ডলৰ সূত্ৰপাত নহয় তালৈও লক্ষ্য ৰখা আপোনাৰ বাবে অতি আৱশ্যক। ভ্ৰমণত ধনৰ অপব্যয় নহ'বলৈও আজি আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব। দিনটো সামান্য নিম্নমানৰ। আপোনাৰ আজি নীলা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গেৰুৱা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আহোঁ বৃষ ৰাশিলৈ। কৰ্মসংক্ৰান্ত কাৰণত আপোনাৰ আজি দূৰ ভ্ৰমণৰ যোগ আছে যদিও পৰিৱেশ আপোনাৰ সপক্ষে থাকিব। সকলো দিশতে সফলতাত আনন্দও থাকিব। অতিৰিক্ত কৰ্মত শাৰীৰিক পৰিশ্ৰম বাঢ়িব যদিও উচ্চ স্থান লাভ আৰু ক্ষমতা বৃদ্ধিত আপোনাৰ আনন্দ থাকিব। যিকোনো ক্ষেত্ৰতে সতীৰ্থ কৰ্মীৰ সহযোগিতায়ো আজি আপোনাক উপকৃত কৰিব। নিবনুৱাই আজি নতুন বন্ধুৰ সংগত সময় পাৰ কৰি সুখী হ'ব পাৰিব। আপোনাৰ কৰ্মৰ বাবে বিশেষ কোনো ব্যক্তিৰ ওচৰত আজি গুৰুত্ব বাঢ়িব। আশ্বাস লাভত সৌভাগ্যৰ আশাও আপুনি লাভ কৰিব পাৰিব। কিন্তু বন্ধুৰ সংগত আপোনাৰ ধন আৰু সময়ৰ অপব্যৱহাৰ নহ'বলৈও আজি আপোনাৰ লক্ষ্য ৰখা অতি আৱশ্যক। শিক্ষাৰ্থীৰ স্বাস্থ্য সামান্য দুৰ্বল হ'লেও শিক্ষাৰ ক্ষেত্ৰত মনোবল অটুট ৰাখিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কৰ্মোন্নতিও অব্যাহত ৰাখিব পাৰিব। বিশেষ কোনো সংবাদ লাভত উচ্চ শিক্ষা গ্ৰহণৰ আশাটো আপুনি সুখী হ'ব পাৰিব। প্ৰেমৰ পৰিৱেশ ভাল বুলিয়ে ক'ব পাৰি যদিও আজিৰ পৰিৱেশত বিশেষ পৰিৱৰ্তন নাথাকিব। প্ৰিয় বন্ধুৰ সংগত সুখী হ'লেও পৰিৱেশ গতানুগতিক হ'ব। নতুন সংযোগীৰ বাবে দিনটো যথেষ্ট নিম্নমানৰ। যিকোনো ক্ষেত্ৰতে দুষ্ট বন্ধুৰ পৰামৰ্শ আপুনি আজি এৰাই চলা অতি আৱশ্যক। গৃহত আপোনাৰ কৰ্মক্ষেত্ৰৰ শুভ সংবাদে আনন্দ বঢ়াব। কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিটো আপোনাৰ আশা পূৰণ হ'ব। কোনো ব্যক্তিক আৰ্থিক সহযোগিতাৰ আশ্বাস দি আজি আপুনি নিজেই যাতে চিন্তাত নপৰে তাৰ প্ৰতি সতৰ্কতা গ্ৰহণ কৰক। কোনো সম্পদ ক্ৰয়ৰ পৰিকল্পনা আজি আপুনি প্ৰস্তুত কৰিব পাৰে।
প্ৰবাসী আত্মীয়ৰ পৰা শুভ সংবাদ লাভ কৰিব। আপোনাৰ আজি গেৰুৱা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আহোঁ মিথুন ৰাশিলৈ। ভ্ৰমণ সংক্ৰান্ত কাৰণত কৰ্ম পৰিৱৰ্তন হোৱাৰ লগতে স্বাস্থ্যজনিত কাৰণতো আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। পুৰণা ৰোগৰ অশান্তি আৰু কোনো প্ৰাণীৰ দ্বাৰা হ'ব পৰা আঘাতৰ পৰা আপুনি সাৱধানতা ল'ব লাগিব। যান বাহনত ভ্ৰমণ কৰোঁতেও যাতে শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত হৈ অৰ্থ ক্ষয় কৰিব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। নিবনুৱাই অবাবত কোনো অশুভ পৰিৱেশৰ মাজত প্ৰৱেশ কৰোঁতে নিজৰ মান সন্মানৰ প্ৰতি অধিক সতৰ্ক হোৱা আৱশ্যক। কৰ্ম সংক্ৰান্ত কাৰণত দুষ্ট ব্যক্তিৰ প্ৰলোভনত আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত নহ'বলৈও আপোনাক আজি অধিক সাৱধানতাৰ প্ৰয়োজন হ'ব। শিক্ষাৰ পৰিৱেশ আপোনাৰ সপক্ষে থাকিব। শিক্ষাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। আজি গল্প কবিতা আদি সাহিত্যৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰতো আপুনি খ্যাতি অৰ্জনৰ সুবিধা পাব। কিন্তু পৰিৱেশত বন্ধুৰ সংগত আপোনাৰ অৰ্থকষ্ট অনুভৱ হ'ব পাৰে। প্ৰেমত আপোনাৰ সকলো শুভভাৱ অটুট থাকিব। কিন্তু আজি সংযোগৰ বাবে আপুনি অধিক ধৈৰ্য ধৰিব লগা হ'ব পাৰে। মনত সাময়িক বিচ্ছেদৰ দুখো সামান্য থাকিব। নতুন সংযোগীৰ বাবেও আজিৰ দিনটো নিম্নমানৰ। স্বাস্থ্যৰ উন্নতিৰ বাবে আপোনাৰ যত্নৰ প্ৰয়োজন। পাৰিবাৰিক ক্ষেত্ৰত কোনো আত্মীয়ৰ পৰা অবাঞ্ছিত সংবাদে পৰিৱেশ সামান্য নিম্নগামী কৰাৰ আশংকা দেখা যায়। কোনো সাধাৰণ সমস্যাৰ উদ্ভৱে যাতে গৃহ অশান্তি নবঢ়ায় তালৈও লক্ষ্য ৰাখক। আজি যিকোনো অৱস্থাতে আপুনি জুইৰ পৰাও অধিক সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি গুলপীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু গেৰুৱা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আহোঁ কৰ্কট ৰাশিলৈ। স্বাস্থ্যৰ বাবে যাতে কৰ্মৰ পৰিৱেশ নিম্নগামী নহয় তালৈ লক্ষ্য ৰাখক। যদিও কৰ্মৰ পৰিৱেশ আপোনাৰ অনুকূলেই থাকিব। সামাজিক আৰু ৰাজনৈতিক পৰিৱেশত সকলো দিশতে কৰ্মোন্নতি আৰু সফলতা আপুনি অব্যাহত ৰাখিব পাৰিব। বিভিন্ন দিশত সতীৰ্থ কৰ্মীৰ সহযোগিতাই আপোনাক উপকৃত কৰিব। শিক্ষাৰ্থীৰ জ্ঞান বিদ্যা সংগ্ৰহৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ লগতে সাহিত্য সংস্কৃতি আদিৰ ক্ষেত্ৰতো আজি বুৎপত্তি প্ৰকাশ পাব। সকলো দিশতে কৰ্মোন্নতি অব্যাহত ৰাখিব পাৰিব। খ্যাতি আৰু সুনাম বৃদ্ধিটো আপুনি আনন্দিত হ'ব পাৰিব। কিন্তু আজি স্বাস্থ্যৰ প্ৰতি আপোনাৰ অধিক যত্নৰ প্ৰয়োজন আছে। প্ৰেমৰ পৰিৱেশ উন্নত। আজি সম্পৰ্কই বাস্তৱ ৰূপ পোৱাত অগ্ৰাধিকাৰ পোৱাৰ লগতে অগ্ৰগতিও লাভ কৰিব। বাঞ্ছিত বিশ্বাস আৰু প্ৰতিশ্ৰুতি লাভতো আপোনাৰ আনন্দ থাকিব। কিন্তু বাঞ্ছিত দিনটোৰ বাবে আপোনাৰ সামান্য অপেক্ষাৰো প্ৰয়োজন আছে। পৰিৱেশত আজি পুৰণা সমস্যাৰ সমাধান আৰু পুনৰ সংযোগৰ যোগো দেখা যায়। এটা ভাল দিন হ'ব। পাৰিবাৰিকত আজি বাহন বস্ত্ৰ আদি ক্ৰয় কৰি আশা পূৰণ কৰি আপুনি গৃহ সুখো বঢ়াব পাৰিব। ধৰ্মীয় কৰ্মত অংশগ্ৰহণ আৰু গৃহত মাংগলিক কৰ্ম আয়োজনত আপোনাৰ ব্যয় বৃদ্ধি হ'লেও সুখো থাকিব। প্ৰবাসী আত্মীয়ৰ পৰা শুভ সংবাদ লাভ কৰি আপুনি সুখ অনুভৱ কৰিব পাৰিব। গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়ক। আপোনাৰ আজি গেৰুৱা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আহোঁ সিংহ ৰাশিলৈ। নানা কাৰণত আপোনাৰ আজি কৰ্ম পৰিৱৰ্তনৰ যোগ। কৰ্ম সংক্ৰান্ত কাৰণত দূৰ ভ্ৰমণ, আপোনাৰ স্বাস্থ্যৰ দুৰ্বলতা আৰু অকস্মাত কোনো অবাঞ্ছিত সংবাদত আপোনাৰ আজি কৰ্ম পৰিৱৰ্তনৰ আশংকা আছে। সামাজিক ক্ষেত্ৰতো প্ৰিয় ব্যক্তিৰ বিশ্বাসভংগই আপোনাক যাতে মানসিকভাৱে দুৰ্বল নকৰে তাৰ বাবে আপোনাৰ দৃঢ়তা বৃদ্ধিৰ প্ৰয়োজন। নিবনুৱাই যিকোনো পৰিৱেশতে অসৎ ব্যক্তিৰ দ্বাৰা প্ৰতাৰিত নহ'বলৈ লক্ষ্য ৰাখক। সামাজিক কৰ্মত আপোনাৰ ব্যস্ততা বাঢ়িব। কিন্তু বিশেষ সংযোগ প্ৰাপ্তিৰ বাবে আপোনাৰ আজি উদ্বিগ্নতাও বাঢ়িব। পৰিৱেশত অৰ্থচিন্তায়ো আপোনাক আমনি কৰাৰ আশংকা আছে। শিক্ষাৰ পৰিৱেশ আপোনাৰ অনুকূলে থাকিব। কিন্তু আজি বিশেষ পৰিৱৰ্তন নাথাকিব। দুষ্ট বন্ধুৰ সংগত অৰ্থ আৰু আপোনাৰ মূল্যৱান সময় নষ্ট নহ'বলৈ সতৰ্কতা গ্ৰহণ কৰক। যদিও শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ স্থান আৰু মান অপৰিৱৰ্তিত থাকিব। প্ৰেমত বন্ধুৰ সংগপ্ৰাপ্তিৰ যোগ আছে। কিন্তু আদৰ্শগত পাৰ্থক্যত বন্ধুৰ লগত বিবাদ আদি নহ'বলৈ সতৰ্কতাৰে বিৰত থাকক। পাৰস্পৰিক বিশ্বাস অটুট থকাৰ পাছতো অবাবত আপোনাৰ মানসিক অশান্তি ভোগ কৰিব লগা হ'ব পাৰে। আজি আপোনাৰ ভ্ৰমণৰ যোগো আছে। পাৰিবাৰিকত অকস্মাত কোনো অশুভ পৰিৱেশৰ মাজত প্ৰৱেশ কৰি বিজয় প্ৰাপ্ত হ'লেও মান সন্মানৰ প্ৰতি লক্ষ্য ৰাখক। কোনো পুৰণা সমস্যা সমাধান কৰি আপুনি সুখ অনুভৱ কৰিব পাৰিব। কিন্তু ইয়াত আপোনাৰ ব্যয় বৃদ্ধিৰ যোগো আছে।
কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিত সুখী হ'ব পৰাৰ লগতে বাহন বস্ত্ৰ আদি সামগ্ৰী ক্ৰয় কৰিও পাৰিবাৰিক আনন্দ আপুনি আজি বঢ়াব পাৰিব। ব্যৱসায়ত চোৰৰ পৰা সাৱধানতা গ্ৰহণ কৰক। আপোনাৰ আজি ৰঙা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আহোঁ কন্যা ৰাশিলৈ। কৰ্মৰ সকলো দিশতে আপুনি নিয়ন্ত্ৰণ অব্যাহত ৰাখিব পাৰিব। আপোনাৰ যোগ্যতা আৰু বুৎপত্তিৰ বাবে বিভিন্ন দিশত সন্মান আৰু খ্যাতিও বাঢ়িব। দৈহিক উন্নতিত আপোনাৰ মনোবল আৰু উৎসাহো বৃদ্ধি পাব। সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত আপোনাৰ বিজয় অব্যাহত থাকিব। সমাজত আপোনাৰ গুৰুত্ব আৰু প্ৰাধান্যতাই আজি উচ্চ আসন লাভ কৰিব। নিবনুৱাই স্বাস্থ্যৰ উন্নতিৰ বাবে আজি অধিক যত্ন লোৱা উচিত। আশা কৰা সংযোগত সফলতা পাব, কিন্তু ইয়াৰ বাবে দিনৰ শেষলৈকে আপুনি ধৈৰ্য ধৰিব লগা হ'ব পাৰে। পৰিৱেশত আজি আপোনাৰ ব্যস্ততা বাঢ়িব। শিক্ষাৰ পৰিৱেশ উন্নত দেখা নাযায়। যদিও আপোনাৰ উৎসাহ আৰু আগ্ৰহ বাঢ়িব, তথাপিও বিভিন্ন পৰিৱেশিক বাধাৰ বাবে শিক্ষাৰ পৰিৱেশ নিম্নগামী হোৱাৰ আশংকা আছে। যান বাহনত ভ্ৰমণ কৰোঁতেও আপুনি স্বাস্থ্যত আঘাত নাপাবলৈ অধিক সচেতন হ'ব লাগিব। প্ৰেমত আপোনাৰ সকলো দিশতে বন্ধুৰ সৎ পৰামৰ্শ আৰু সহযোগিতা পাব। সংগ আৰু সান্নিধ্যত আপুনি সুখী হ'ব পাৰিব। বিবাহ সংযোগী প্ৰাৰ্থীৰো বাঞ্ছিত অগ্ৰগতি অব্যাহত থাকিব, কিন্তু বিভিন্ন কাৰণত বিবাহত বিলম্বৰ যোগ। আজি কোনো কাৰণত বন্ধুৰ লগত মতভেদ নহ'বলৈও আপোনাৰ সাৱধানতাৰ প্ৰয়োজন। পাৰিবাৰিকত আপোনাৰ কৰ্মোন্নতিৰ শুভ সংবাদে গৃহসুখ বঢ়াব। সমস্যা সমাধানত যথেষ্ট নহ'লেও কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিৰ যোগো আছে। সঞ্চিত অৰ্থ ব্যয় কৰি বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰি আপুনি আনন্দিত হ'ব পাৰিব। কিন্তু যিকোনো পৰিৱেশতে আজি আপুনি জুই আৰু আকস্মিক আঘাতৰ পৰা সাৱধানতাও ল'ব লাগিব। আপোনাৰ আজি গেৰুৱা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আহোঁ তুলা ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা থাকিলেও কৰ্মৰ পৰিৱেশত আপোনাৰ উৎসাহ থাকিব। আপোনাৰ নিয়ন্ত্ৰণো অব্যাহত ৰাখিব পাৰিব। অতিৰিক্ত কৰ্মৰ দায়িত্ব আৰু অধিক ক্ষমতা লাভত সুখী হোৱাৰ লগতে আৰ্থিক উন্নতিটো আপোনাৰ আশা পূৰণ হ'ব। সামাজিক আৰু ৰাজনৈতিক পৰিৱেশত আপোনাৰ আজি ব্যস্ততা বাঢ়িব। প্ৰভাৱ আৰু প্ৰাধান্যতা বৃদ্ধিটো আপুনি আনন্দিত হ'ব পাৰিব। স্বাস্থ্যত উদৰ ৰোগ আৰু অকস্মাত হ'ব পৰা যিকোনো প্ৰকাৰৰ আঘাতত নিবনুৱা কৰ্মপ্ৰাৰ্থীৰ অধিক অৰ্থ ব্যয় নহ'বলৈ সাৱধানতাৰ আৱশ্যক। কোনো ক্ষেত্ৰত দুষ্ট বন্ধুৰ পৰামৰ্শই আপোনাৰ সৌভাগ্য যাতে নষ্ট নকৰে তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। শিক্ষাৰ সকলো দিশতে কৰ্মোন্নতি আপুনি অব্যাহত ৰাখিব পাৰিব। বন্ধুৰ সংগত আজি আপোনাৰ ধন আৰু মূল্যৱান সময় নষ্ট নহ'বলৈও আপুনি যত্ন কৰিব লাগিব। যদিও শিক্ষাত স্থান আৰু মান আপোনাৰ অপৰিৱৰ্তিত থাকিব, তথাপিও আপোনাৰ স্থান অক্ষুণ্ণ ৰাখিবৰ বাবে অধিক যত্নৰ প্ৰয়োজন আছে। প্ৰেমত আজি বিবাহৰ আলোচনাই অগ্ৰাধিকাৰ পাব। প্ৰিয় বন্ধুৰ সংগত আনন্দিত হ'ব পাৰিব। পৰিৱেশ উন্নত হ'লেও বাঞ্ছিত দিনটোৰ বাবে আপোনাৰ সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। নতুন সংযোগীয়ে যিকোনো কাৰণতে পৰিৱেশ নিম্নগামী নহ'বলৈ আজি অধিক যত্ন কৰিব লাগিব। পাৰিবাৰিকত ধৰ্মীয় কৰ্মত আপুনি আজি ব্যস্ত থাকিব লগা হ'ব, য'ত অৰ্থ ব্যয় কৰিও আপুনি সুখ অনুভৱ কৰিব পাৰিব। আজি স্বাস্থ্য সংক্ৰান্ত কাৰণতো ব্যয় বৃদ্ধি নহ'বলৈ আপোনাৰ যত্নৰ আৱশ্যক। আৰ্থিক উন্নতিৰ বাবে নতুন আঁচনি গ্ৰহণ কৰি আপুনি আশা লাভ কৰিব পাৰিব। আজি গৃহত জুই আদিৰ পৰাও আপুনি অধিক সাৱধানতা লোৱা আৱশ্যক। আজি আপোনাৰ অৰ্থচিন্তাও বাঢ়িব। আপোনাৰ আজি কমলা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু গেৰুৱা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আহোঁ বৃশ্চিক ৰাশিলৈ। একাধিক কৰ্মৰ দায়িত্ব গ্ৰহণ কৰি ব্যস্ততাৰে আপুনি দিনটো অতিক্ৰম কৰিব লগা হ'ব। কিন্তু আপোনাৰ শাৰীৰিক দুৰ্বলতাই যাতে কৰ্মত বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতিও আপোনাৰ অধিক যত্নৰ প্ৰয়োজন আছে। সামাজিক আৰু ৰাজনৈতিক পৰিৱেশৰ নিম্নগামিতাই আপোনাক চিন্তিত কৰাৰ আশংকা দেখা যায়। আজিৰ পৰিৱেশত আপোনাৰ ব্যস্ততা বাঢ়িব। নিবনুৱাই সংযোগ লাভত হোৱা বিফলতাত মানসিকভাৱে দুৰ্বল নহৈ প্ৰচেষ্টা বৃদ্ধি কৰা আৱশ্যক। আজি কোনো কৰ্মপ্ৰাপ্তিৰ যোগো আছে, কিন্তু আপোনাৰ সন্তুষ্টি নাথাকিব। সতৰ্কতাৰ অভাৱত যাতে আপোনাৰ আজি বিশেষ কোনো সুযোগ নেহেৰায় তাৰ প্ৰতি লক্ষ্য ৰাখক। শিক্ষাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। সকলো দিশতে কৃতকাৰ্যতা আৰু কৰ্মোন্নতিও আপুনি অব্যাহত ৰাখিব পাৰিব। কিন্তু আপোনাৰ স্বাস্থ্যৰ দুৰ্বলতা আৰু বিভিন্ন প্ৰকাৰৰ বাধাৰ বাবে
আজিৰ পৰিৱেশ নিম্নমানৰ। ধন প্ৰাপ্তি হ'লেও বন্ধুৰ সংগত যাতে অপব্যয় নহয় তালৈ লক্ষ্য ৰাখক। প্ৰেমৰ ক্ষেত্ৰত সংযোগ লাভৰ বাবে আপোনাৰ আজি উদ্বেগ বাঢ়িব। বন্ধুৰ পৰা পোৱা সংবাদত চিন্তা আৰু মানসিক শান্তিও বিঘ্নিত হোৱাৰ আশংকা দেখা যায়। হ'লেও আপোনাৰ শুভভাৱসমূহ হ্ৰাস নাপায়। আজি আপুনি যিকোনো অৱস্থাতে আনৰ পৰামৰ্শ এৰাই চলা আৱশ্যক। নতুন সংযোগীৰ বাবেও দিনটো সামান্য নিম্নমানৰ। পাৰিবাৰিকত সামাজিক ধৰ্মীয় কৰ্মত আপুনি আজি ব্যস্ত থাকিব লগা হ'ব। এনে কাৰণত আপোনাৰ ভ্ৰমণৰ যোগো আছে। ইয়াত আপোনাৰ ব্যয় বাঢ়িলেও সুখো থাকিব। অধিক অৰ্থ ব্যয় কৰি কোনো সামগ্ৰী ক্ৰয়ত আপোনাৰ আশা পূৰণৰ যোগো আছে। অকস্মাত পুৰণা কোনো সমস্যাৰ উদ্ভৱে যাতে আপোনাৰ অধিক অৰ্থ ব্যয় নকৰায় তাৰ প্ৰতি লক্ষ্য ৰাখক। আপোনাৰ আজি নীলা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আহোঁ ধনু ৰাশিলৈ। স্বাস্থ্যত পুৰণা ৰোগৰ সামান্য অশান্তি থাকিলেও আপোনাৰ মনোবল অটুট থাকিব। কিন্তু অকস্মাত হ'ব পৰা কোনো প্ৰকাৰৰ আঘাতে যাতে আপোনাৰ কৰ্ম নষ্ট নকৰে তাৰ প্ৰতিহে অধিক সাৱধানতাৰ প্ৰয়োজন আছে। অতিৰিক্ত কৰ্মৰ দায়িত্ব পালনত সতীৰ্থ কৰ্মীৰ সহযোগে আপোনাক উপকৃত কৰিব। সামাজিক ক্ষেত্ৰত বন্ধুৰ বিশ্বাসভংগই আপোনাক মানসিক কষ্ট নিদিবলৈ দৃঢ়তা বৃদ্ধি কৰক। নিবনুৱাই সৎ বন্ধুৰ সহযোগত বিশেষ সংযোগ লাভ কৰিবলৈ সক্ষম হ'ব। জ্যেষ্ঠ বিষয়াৰ আশ্বাসত সৌভাগ্যৰ আশাও লাভ কৰিব পাৰিব। বিভিন্ন প্ৰকাৰৰ পৰিৱেশিক বাধাই আপোনাৰ চিন্তা বঢ়ালেও আশা পূৰণৰ বাবে আপুনি প্ৰচেষ্টাও বঢ়াব লাগিব। শিক্ষাৰ পৰিৱেশৰ ক্ৰমোন্নতি অব্যাহত থাকিব। শাৰীৰিক উন্নতিয়েও আপোনাক উৎসাহ যোগাব। কিন্তু আপোনাৰ স্বাস্থ্যত দাঁত চকু আদিৰ ৰোগে যাতে আশাত বাধাগ্ৰস্ত নহয় তাৰ প্ৰতিও যত্নৰ আৱশ্যক আছে। সকলো দিশতে আপোনাৰ স্থান আৰু মানুহ অক্ষত থাকিব। প্ৰেমত আপোনাৰ সকলো শুভভাৱ অটুট থকাৰ পাছতো সাময়িক বিচ্ছেদৰ দুখো সামান্য থাকিব। আজি সংযোগৰ বাবেও আপুনি অধিক ধৈৰ্য ধৰিব লাগিব। আজি আপুনি চমু ভ্ৰমণ কৰিব লগাৰ যোগো দেখা যায়। পাৰিবাৰিকত আৰ্থিক উন্নতিৰ সংযোগত আপুনি সফলতা পাব। কোনো ব্যক্তিক বিশেষ সমস্যা সমাধানত সহযোগিতাৰ আশ্বাস দি নিজেই যাতে চিন্তাত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। সামাজিক পুণ্যকৰ্মত অংশগ্ৰহণ কৰিব লগাৰ যোগো আছে। গৃহত জুই আৰু গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি আপুনি আজি অধিক মনোযোগ দিব লাগিব। আপোনাৰ আজি গেৰুৱা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আহোঁ মকৰ ৰাশিলৈ। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ বিষয়াৰ কোনো সিদ্ধান্তত আপোনাৰ অসন্তোষ বাঢ়িলেও বিবাদ আদি নহ'বলৈ আপোনাক ধৈৰ্য আৰু সংযমৰ আৱশ্যক হ'ব। যদিও পৰিৱেশত আপোনাৰ স্থান আৰু মানৰ পৰিৱৰ্তন নহয় তথাপিও অবাবত মানসিক অশান্তি বৃদ্ধিৰ আশংকা থাকিব। সামাজিক ক্ষেত্ৰতো কোনো ব্যক্তিৰ দ্বাৰা যাতে আপুনি অপমানিত হ'ব নালাগে তাৰ প্ৰতি সতৰ্কতা গ্ৰহণ কৰক। কিন্তু পৰিৱেশত আপোনাৰ ক্ৰমোন্নতি অব্যাহত থাকিব। নিবনুৱাই আদৰ্শগত পাৰ্থক্যৰ বাবে শ্ৰেষ্ঠ বন্ধুৰ লগত বাদ বিবাদ অথবা মতবিৰোধ নহ'বলৈ আজি যত্ন কৰিব লাগিব। এনে বিবাদে আপোনাৰ সৎ বন্ধু হ্ৰাস আৰু গোপন শত্ৰু বৃদ্ধিত অৰিহণা যোগোৱাৰ আশংকা দেখা যায়। শিক্ষাত আপোনাৰ ক্ৰমোন্নতি অব্যাহত থাকিব। সাহিত্য সংস্কৃতি আদিৰ ক্ষেত্ৰতো আজি আপোনাৰ বুৎপত্তি প্ৰকাশ কৰিব পাৰিব। বিভিন্ন দিশত কৃতকাৰ্যতাই আপোনাৰ সন্মান বঢ়োৱাৰ লগতে আপোনাক উচ্চ স্থান দিব। প্ৰেমত শ্ৰেষ্ঠ বন্ধুৰ পৰা প্ৰতিশ্ৰুতি আৰু বাঞ্ছিত বিশ্বাস লাভ কৰি আপুনি সুখী হ'ব পাৰিব। আপোনাৰ কোনো শুভ সংবাদেও পাৰস্পৰিক প্ৰীতি সন্মান আৰু বিশ্বাস বঢ়াব। বন্ধু আৰু আত্মীয়ৰ ওচৰতো আজি আপোনাৰ প্ৰাধান্যতা বাঢ়িব। কিন্তু নতুন সংযোগীৰ বাবে দিনটো সিমান উন্নত নহ'ব। গৃহত বিভিন্ন আৰু সমস্যা বৃদ্ধিত দাম্পত্য অশান্তি নাবাঢ়িবলৈ আপোনাক আজি অধিক ধৈৰ্যৰ আৱশ্যক। ব্যয় বৃদ্ধি আৰু আৰ্থিক সমস্যাও এনে অশান্তিৰ প্ৰধান কাৰণ হ'ব পাৰে। দূৰ ভ্ৰমণৰ পৰিকল্পনাই আজিৰ পৰিৱেশত আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বঢ়াব। কিন্তু সকলো দিশতে সন্তানৰ পৰা সুখ অনুভৱ কৰিব পাৰিব। আজি আপুনি জুইৰ পৰা অধিক সাৱধানতা গ্ৰহণ কৰা আৱশ্যক। আপোনাৰ আজি মাখন ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গেৰুৱা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আহোঁ কুম্ভ ৰাশিলৈ। আৰোগ্য লাভে আপোনাক উৎসাহ বঢ়াব যদিও সামান্য শাৰীৰিক দুৰ্বলতাও আপোনাৰ অনুভৱ হ'ব পাৰে, যাৰ বাবে কৰ্মৰ পৰিৱেশতো অৱসাদৰ বাবে
স্বাভাৱিকতা হ্ৰাসৰ আশংকা দেখা যায়। সামাজিক আৰু ৰাজনৈতিক পৰিৱেশত ক্ৰমোন্নতিয়ে আপোনাক আনন্দ দিব, কিন্তু কোনো অসৎ ব্যক্তিৰ দ্বাৰা মান সন্মানত আঘাত নাহিবলৈ আপুনি আজি সাৱধানতাও ল'ব লাগিব। নিবনুৱাই সংযোগত সফলতা পাব। আপোনাৰ কৰ্ম আৰু সামাজিক সুনামৰ বাবে জ্যেষ্ঠ ব্যক্তিৰ মনোযোগ আকৰ্ষণ কৰিবলৈও আপুনি সক্ষম হ'ব আৰু আশ্বাস লাভত আপোনাৰ সৌভাগ্যৰ আশাও থাকিব। কিন্তু মানসিক অৱসাদ ত্যাগ কৰি আপুনি অধিক সচেষ্টও হ'ব লাগিব। শিক্ষাৰ্থীয়েও শাৰীৰিক দুৰ্বলতাৰ বাবে শিক্ষাৰ পৰিৱেশ অৱনমিত নহ'বলৈ যত্ন কৰিব লাগিব, যদিও শিক্ষা গ্ৰহণৰ প্ৰতি আপোনাৰ আগ্ৰহ আৰু উৎসাহ অব্যাহত থাকিব। যিকোনো কাৰণতে আপোনাৰ স্থান আৰু মানৰো পৰিৱৰ্তন নহয়। প্ৰেমত আপোনাৰ সকলো শুভভাৱ অটুট থাকিব। প্ৰিয় বন্ধুৰ ওচৰত আপোনাৰ গুৰুত্ব আৰু প্ৰাধান্যতাও অব্যাহত থাকিব। বন্ধুৰ সান্নিধ্যত সুখী হোৱাৰ যোগো আছে, কিন্তু আত্মীয়ৰ বিৰোধিতা আপোনাৰ মানসিক অশান্তিৰ কাৰণ হ'ব পাৰে। বাঞ্ছিত দিনটোৰ বাবে সামান্য অপেক্ষা কৰক। পাৰিবাৰিকত সামাজিক ধৰ্মমূলক কৰ্মত অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব পাৰিব। আজি স্বাস্থ্য আদি বিভিন্ন দিশত আপোনাৰ ব্যয় বাঢ়িলেও কোনো উৎসৰ পৰা ধন প্ৰাপ্তিৰ যোগো আছে। সন্তানৰ উন্নতিয়ে সমাজত আপোনাৰ সুনাম আৰু মান বঢ়াব। প্ৰবাসী আত্মীয়ৰ পৰা শুভ সংবাদ লাভতো আজি আপোনাৰ আনন্দ থাকিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গেৰুৱা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ মীন ৰাশিলৈ। বিভিন্ন প্ৰকাৰৰ পুৰণা ৰোগত শাৰীৰিক অশান্তিৰ লগতে মানসিকভাৱেও যাতে পীড়িত কৰিব নোৱাৰে তাৰ বাবে যত্ন লওক। আজি আপুনি চিকিৎসা বিভ্ৰাট নহ'বলৈও লক্ষ্য ৰাখিব লাগিব। যদিও কৰ্মৰ পৰিৱেশ আপোনাৰ অনুকূলে থাকিব, তথাপিও আজি আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ যোগ আছে। সামাজিক কৰ্মত ক্ৰমোন্নতিত আপুনি আনন্দিত হ'ব পাৰিব। নিবনুৱাৰ জ্যেষ্ঠ বিষয়া অনুগ্ৰহ প্ৰাপ্তিৰ যোগ আছে। কৰ্মপ্ৰাপ্তিত আনন্দিত হ'ব পাৰিব, যদিও সন্তুষ্টি কম থাকিব, তথাপিও সৌভাগ্য বৃদ্ধিৰ আশা থাকিব। উচ্চ পৰ্যায়ৰ শিক্ষাৰ্থীৰ বাবে দিনটো সকলো ফালৰ পৰাই উন্নত। পৰীক্ষা আদিৰ শুভ সংবাদ লাভৰ যোগো আছে, কিন্তু যিকোনো কাৰণতে বন্ধুৰ লগত বিবাদ আদি নহ'বলৈ আপোনাৰ যত্নৰ আৱশ্যক হ'ব। ইয়াত আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা দেখা যায়। প্ৰেমত বন্ধুৰ সংগপ্ৰাপ্তিৰ যোগ আছে, কিন্তু আদৰ্শগত কাৰণত বন্ধুৰ লগত যাতে মনোমালিন্য বা বিবাদ আদি নহয় তাৰ বাবে আপুনি সংযত হ'ব লাগিব। স্থান আৰু মানৰ পৰিৱৰ্তন নহ'লেও অভাৱত আপোনাৰ মানসিক অশান্তি ভোগ হ'ব পাৰে। পাৰিবাৰিকত কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিত আৰ্থিক সমস্যা দূৰ হ'ব। বাহন বস্ত্ৰ আদি ক্ৰয় কৰিও আশা পূৰণ কৰিব পাৰিব আৰু পাৰিবাৰিক আনন্দ বঢ়াব পাৰিব। আজি স্বাস্থ্যজনিত কাৰণতো যাতে আপোনাৰ অধিক ধন ব্যয় নহয় তালৈও লক্ষ্য ৰখা আৱশ্যক। আজি আপুনি জুই আৰু ওচৰৰ পৰাও সাৱধানতা গ্ৰহণ কৰিব লাগিব। আপোনাৰ আজি গেৰুৱা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু মাখন ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত আপোনাক অনুৰোধ কৰোঁ যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ন'টিফিকেশ্যন বেলটো অন কৰি অল বুটামটো ছিলেক্ট কৰি ৰাখক। তেতিয়া আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'ব। আৰু ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি উঠাত সহযোগ কৰিবলৈ আপোনাক অনুৰোধ জনালোঁ। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। আজিলৈ 12টা ৰাশিৰ দিন দশাসমূহৰ বিৱৰণ অন্ত কৰি অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ।